বাইবেল পাঠ পঢ়িম মই জহন 14টা 16 পদ। এইটো এটা বাইবেল হা। এই বাইবেলটো বড়োত আছে, অসমীয়াত আছে, হিন্দীত আছে, ইংৰাজীত আছে। মই অসমীয়াতে পঢ়ি দিম। জহন 14 অধ্যায় 16 পদ। ময়ে বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগলে পিতৃ ওচৰলৈ কোনো নাযায়। আৰু এটা পঢ়িম মই জহন 3 অধ্যায় 16 পদ। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনে তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। অলপ আগত পিছৰ যে মই এটা কথা কৈছিল অনন্ত জীৱনৰ কথা, এইটো হৈছে মূল বিষয়, আমাৰ বিশ্বাস কৰা মূল বিষয়। একবাৰ পঢ়ি দিছোঁ মই। কাৰণ ঈশ্বৰে জগতত ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনে তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। ঈশ্বৰে নিজৰ পুত্ৰক এই সংসাৰত পঠাই দিলে। যোনে এই যীশু খ্ৰীষ্টক, এই পুত্ৰটো হৈছে যীশু খ্ৰীষ্ট, যোনে যীশু খ্ৰীষ্টক বিশ্বাস কৰিব ই অনন্ত জীৱন পাব, অনন্ত জীৱন পাব। আৰু এইটো আকৌবাৰ পঢ়িছোঁ মই। ময়ে বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগলে পিতৃ ওচৰলৈ কোনো নাযায়। যীশু খ্ৰীষ্টই কৈছে, ঈশ্বৰৰ পুত্ৰ যীশু খ্ৰীষ্টই কৈছে, ময়ে বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগলে পিতৃ ওচৰলৈ কোনো নাযায়। যীশু খ্ৰীষ্টৰ দ্বাৰাহে আমি কি ঈশ্বৰৰ ওচৰত চাপিব পাৰে। সদায় জুবিনদাক আমি মনত পেলাব লাগিব আৰু জুবিনদাৰ যে ভাল গুণ, এই ভাল গুণটো আমি জীৱনত ব্যৱহাৰ কৰিব লাগিব। নিশ্চয় যেতিয়া আমি এনেকুৱা কৰিব, নিশ্চয় জুবিনদা আত্মা শান্তি পাব, বেছিকৈ শান্তি পাব। থেংক ইউ। আমি জোনাছ খাকলাৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বাইবেলখন একদম সহজ সৰল ভাষাত, অতি হাই ফিলচফিকেল মোডত, অতি উচ্চ দাৰ্শনিক তত্ত্বৰে আমাক সহজ সৰল ভাষাত বুজাই দিলে। জুবিন গাৰ্গৰ আদৰ্শৰ বিষয়ে আমাক ক'লে, তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ পৰৱৰ্তী কাৰ্যসূচী থাকিব আৰজ প্ৰদৰ্শন, কলাইগাঁও বাথৌ মহাসভা আৰু এটি কলাইগাঁও আঞ্চলিক বাথৌ মহাসভা